মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে। গতিকে তোমালোকে সোধা সেইটান প্ৰশ্নৰ আজিৰ এই ভিডিঅ'টোত আনচাৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কথাটো হ'ল যে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত প্ৰাইভেট কলেজত এডমিশ্যন ল'ব পাৰিবনে? অৰ্থাৎ যদিহে কোনো এখন ডিষ্ট্ৰিক্টত তোমালোকে এক্সামটো দিয়াৰ পিছত ধৰি লোৱা সেইখন ডিষ্ট্ৰিক্টত প্ৰাইভেট কলেজত তোমালোকে এডমিশ্যন ল'ব বিচৰা নাই বা প্ৰাইভেট কলেজ তাত নাই, তেতিয়া তোমালোকে আন ডিষ্ট্ৰিক্টত তোমালোকে এডমিশ্যন ল'ব পাৰিবানে নোৱাৰা? যদিহে DLED প্ৰি এণ্ট্ৰি টেষ্ট এক্সাম দিবলৈ কামৰূপ ডিষ্ট্ৰিক্টত ধৰি লোৱা তোমালোকে DLED প্ৰি এণ্ট্ৰি টেষ্ট এক্সাম দিবলৈ কামৰূপ ডিষ্ট্ৰিক্টত তোমালোকে গ'লা, তেতিয়াহ'লে কামৰূপ ডিষ্ট্ৰিক্টলৈ তোমালোকে এক্সাম পাছ কৰাৰ পিছত তোমালোকে পঢ়িব লাগিব। ধৰি লোৱা যে কামৰূপ ডিষ্ট্ৰিক্টত প্ৰাইভেট কলেজ নাই, গতিকে বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰাইভেট কলেজত এডমিশ্যন ল'ব যদি বিচৰা তেতিয়া কিন্তু তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। এই নিয়মটো বহুত আগৰে পৰাই চলি আহিছে। অৰ্থাৎ আপোনাৰ ডিষ্ট্ৰিক্টত যদি প্ৰাইভেট কলেজ নাথাকে তথাপিও আপুনি বেলেগ কলেজত এডমিশ্যন ল'ব নোৱাৰে। কিন্তু লাষ্টত অৰ্থাৎ কাউন্সিলিঙৰ শেষত যিহেতু এডমিশ্যন যিটো প্ৰচেছ সেইটো কাউন্সিলিঙৰ জৰিয়তে কৰা হ'ব, এতিয়া কাউন্সিলিঙৰ শেষত ডিমা হাছাও ডিষ্ট্ৰিক্টত অ'পেন কৰি দিয়া হয়। তাত ষ্টুডেণ্টছৰ যদিহে বহুতে এডমিশ্যন তাত নলয়, গতিকে নলোৱাৰ ফলত তাত কি কৰা হয়, শেষত এপ্লাই কৰিবলৈ অ'পেন কৰি দিয়া হয়। গতিকে তোমালোকে শেষত সেই ডিষ্ট্ৰিক্টখনত ডিমা হাছাওত তোমালোকে এপ্লাই কৰিব পাৰিবা। নেক্সট কুৱেশ্যন আছিলে যে কিমান নম্বৰ পালে আমি ছিট পাম। বহুতেই সুধিছিলে যে এই যিটো পৰীক্ষা আছে পৰীক্ষাটোত কিমান নম্বৰ পালে আমি ছিট পাম। প্ৰাইভেট কলেজবিলাক য'ত বেছি আছে তাত ছিট কেপাচিটিও বেছি থাকে, গতিকে ছিট পোৱাটো তাত সহজ হৈ পৰে। 100ৰ ভিতৰত 50মান পালেই তোমালোকে প্ৰাইভেট কলেজত অতি সহজতে তোমালোকে ছিট পাবা। আৰু যদি ৰিজাৰ্ভ কেটেগৰীৰ যদি হয় তেতিয়াহ'লে 35ৰ পৰা 40মান পালেও তোমালোকে ছিট পোৱাৰ চান্স থাকে। নেক্সট কুৱেশ্যন আছিল যে প্ৰাইভেট কলেজত এডমিশ্যন ফিজটো কিমান, অৰ্থাৎ পইচা কিমান দিব লাগিব যদিহে আমি প্ৰাইভেটত এডমিশ্যন লওঁ। প্ৰাইভেট কলেজত এডমিশ্যন ফিজ পাৰ ইয়াৰ 27 ৰুপিজ হয়। ডিষ্ট্ৰিক্ট ৱাইজ কিন্তু অলপ কম বেছি হ'ব পাৰে, কিন্তু বহুত বেছি ডিফাৰেঞ্চ নাথাকে। অৰ্থাৎ বেছিভাগ ডিষ্ট্ৰিক্টতে কি হয়, এক বছৰত 27,000 টকা আৰু 40,000 টকা দিব লাগে। এক বছৰত যদি 27,000 হয়, 2 বছৰত প্ৰায় 54,000 টকা হ'ব। কিন্তু তোমালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ইয়াৰে এডমিশ্যন ফিজটো অলপমান বেলেগ থাকে। আৰু বহুতে সুধিছিল যে প্ৰাইভেটত যিটো এডমিশ্যন প্ৰচেছ সেইটো কেনেকুৱা ধৰণৰ হ'ব। প্ৰাইভেটৰ এডমিশ্যন প্ৰচেছৰ বিষয়ে যিসকলে সুধি আছিলা তোমালোকে জানি থোৱা যে গভমেণ্টত যেনেকুৱা ধৰণৰ অনলাইন কাউন্সিলিং হ'ব, ঠিক একেধৰণে প্ৰাইভেটতো অনলাইন কাউন্সিলিং হ'ব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।